সামগ্ৰী কঢ়িওৱা যান বাহনলৈ আন এক কৰৰ বোজা। আপুনি যদি কাৰ্বি আংলঙলৈ সোমাই আহে তেতিয়া দিব লাগিব আন এক কৰ। হয়, নতুনকৈ স্থাপন কৰা হৈছে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ নেতৃত্বত অৰ্থাৎ হস্তক্ষেপত কাৰ্বি আংলঙৰ পাৰুখোৱাত আন এক চেক পইণ্ট অৰ্থাৎ টেক্স গেট। এতিয়াৰে পৰা দিব লাগিব সামগ্ৰীৰ কৰ। দেখা গৈছিল আগৰ তুলনাত কাৰ্বি আংলঙলৈ যান বাহন সোমাই আহিলে তেওঁলোকে দিব লাগে কেৱল যান বাহনৰ টেক্স, কিন্তু এতিয়াৰে পৰা দিব লাগিব সামগ্ৰীৰো টেক্স। অৰ্থাৎ সামগ্ৰী কৰ নিদিয়াকৈ যাব নোৱাৰিব কাৰ্বি আংলং পাৰ হৈ। হয়, আমি আমাৰ সৈতে এই চেক পইণ্টৰ নতুনকৈ স্থাপন কৰা যি চেক পইণ্ট আছে আমি তেওঁৰ কৰ্মকৰ্তাসকল আছে, তেওঁৰ মেম্বাৰসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা ND24লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ থাকিল। দেখা গৈছে নতুনকৈ আপোনালোকে এটা চেক পইণ্ট স্থাপন কৰিছে, কিহৰ বাবে স্থাপন কৰিবলগীয়া হ'ল? আমাৰ কাৰ্বি আংলং জিলা সাহিত্য সাহিত্য পৰিষদৰ পৰা মাৰ্কেট মেনেজমেণ্ট এক্ট 1954 সেই অধীনত তাৰমানে আমাৰ কেইটামান আইন আছে, সেই আইনটো আমি প্ৰযোজ্য কৰি পেলাই ইয়াত তাৰমানে কেইটামান আমাৰ ট্ৰেডিং লাইচেঞ্চ যিখিনি কাৰ্বি আংলঙত আমাৰ বাণিজ্যিক বেপাৰ ক্ষেত্ৰত তাৰমানে ইয়াত মানে ট্ৰেডিং লাইচেঞ্চ আমাৰ মানে ভালেমান মানে ট্ৰেডিং লাইচেঞ্চবিলাক তেওঁলোকৰ মানে ডিফল্টাৰ হৈছে। গতিকে তেওঁলোকক যাতে মানে সময় থাকোঁতে আমাৰ টেক্সেশ্যন বিভাগত গৈ পেলাই তেওঁলোকে ৰিনিউৱেল কৰে। আৰু দ্বিতীয়টো হ'ল আমাৰ ইয়াত মানে যেতিয়া ভেহিকেল এণ্ট্ৰি হ'ব এই গুডছ এণ্ট্ৰিত তাৰমানে আমাৰ ট্ৰেডিং লাইচেঞ্চবিলাক চেক কৰা হ'ব। তেওঁলোকৰ ট্ৰেডিং লাইচেঞ্চ আছেনে নাই, তেওঁলোকে ৰিনিউৱেল কৰিছে নে নাই, সেইবিলাক ইয়াত চেক কৰা হ'ব। মানে কাৰ্বি আংলঙৰ ট্ৰেডিং লাইচেঞ্চ থাকিব লাগিব? হয় হয়, কাৰ্বি আংলঙত যিখিনি ইয়াত ট্ৰেডাৰ্ছ সকলে আছে তেওঁলোকৰ ট্ৰেডিং লাইচেঞ্চ আপ টু ডেট থাকিব লাগিব। আৰু সামগ্ৰীৰ কৰ কিমানকৈ লোৱা হ'ব? সামগ্ৰী কৰ তেনেকৈ আমাৰ লেচিসকলক আছে, টেক্সেশ্যন বিভাগক তেওঁলোকক ৰেটবিলাক দিয়া আছে, সেই হিচাপত তেওঁলোকে কৰটো সংগ্ৰহ কৰিব। আৰু দেখা গৈছে যে যিসকল বাণিজ্যিক গাড়ী বাহিৰৰ পৰা আহিব অকল কাৰ্বি আংলঙত সোমালে টেক্স দিব লাগিব নে বাহিৰত তেওঁলোকে যদি নাগালেণ্ড যায় বা ইম্ফল যায় তে ওলাই গ'লে টেক্স দিব লাগিব নেকি? নাই নাই, তেওঁলোকক টেক্সটো দিয়া হ'ব নালাগে। যদি বেলেগ আন এটা ৰাজ্যত যায় আমাৰ কাৰ্বি আংলং জিলাৰ পৰা যদি তেওঁলোকে এক্সিট হৈ যায় তেওঁলোকে দিব নালাগে, এক্সামটেড আছে এই ক্ষেত্ৰত। অকল কাৰ্বি আংলঙত যদি তেওঁলোকে সামগ্ৰী ৰাখে তেনেহ'লে দিব লাগিব? হয় হয়, কাৰ্বি আংলঙত যদি তেওঁলোকে সা সামগ্ৰী যদি ইয়াত ব্যৱসায় কৰিছে তেওঁলোকে কৰ দিব লাগিব, আৰু ইয়াৰ আমাৰ সামগ্ৰী যদি আন বেলেগ ঠাইত যদি ৰাজ্য বা জিলাখনত যায় এইটো দিব লাগিব। হয়, নিশ্চয়কৈ তেওঁলোকে সুন্দৰকৈ আমাক বুজাই দিছে যে কিহৰ বাবে স্থাপন কৰা হৈছে নতুনকৈ এই চেক পইণ্ট। আৰু কাৰ্বি আংলঙলৈ সোমাই আহিলে যিসমূহ সামগ্ৰী আছে, সামগ্ৰী যদি কাৰ্বি আংলঙত ব্যৱসায়সকলে নিয়োগ কৰে তেনেহ'লে দিব লাগিব কৰ। ইয়াত নতুনকৈ টেক্স লৈছে নেকি? কিমানকৈ টেক্স লৈছে? এতিয়াতো পইচা লোৱা নাই, নেক্সট বাৰ নাই। এতিয়া মোৰ দোকানৰ লাইচেঞ্চ থকাৰ কাৰণে 50 টকা লৈছে। কি মাল আহিছে? দোকানৰ যিবিলাক হোটেলৰ মাল। আচ্ছা আচ্ছা, কিমানকৈ টেক্স লৈছে? নাই, লাইচেঞ্চ থকাবিলাকৰ কম লৈ আছে, কম নাথাকাবিলাকৰ নাজানো। আগততো তেনেকুৱা এইটো টেক্স নতুনকৈ লৈছে? হয় হয়, এইটোৰে নতুনকৈ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।